আচলতে পৰিয়াল বুলি ক'লে সকলোৰে মাজত একতা থাকিব লাগিব। ইজনে সিজনক যত্ন ল'ব লাগিব। এটা ঘৰত একেলগে থাকি ইজনে সিজনৰ প্ৰতি ভেদভাৱ ৰাখিলে সেইটো পৰিয়াল নুবুজায়। যদি সম্বন্ধ খন্তেকীয়া তেনেহ'লে মুখত মিঠা মাত কথা ৰাখক, কিন্তু যদিহে সম্বন্ধ গভীৰ আৰু দীঘলীয়া তেনেহ'লে স্পষ্টবাদী হওক। সদায় ভাল বেয়া বিচাৰ কৰিবলৈ শিকক। আনৰ কথা মাত্ৰ শুনক, কিন্তু কৰক সদায় নিজৰ বিচাৰ বিবেচনাৰে। আপোনাৰ মনটোতকৈ প্ৰকৃত বন্ধু আৰু কোনো নাই, কাৰণ আপোনাক আপোনাতকৈ ভালকৈ আৰু কোনেও নাজানে। আপোনাৰ ভুল নথকাৰ পাছতো যদি আপুনি কাৰোবাক ক্ষমা কৰি দিছে তথাপিও সেই মানুহজনৰ ব্যৱহাৰ আপোনাৰ প্ৰতি সলনি হোৱা নাই তেনেহ'লে সাৱধান হৈ যাওক আৰু দূৰত্ব বনাই লওক। আপুনি আনৰ দৃষ্টিত কি হয় সেই কথাক বেছি মহত্ব দিয়াতকৈ আপোনাৰ নিজৰ দৃষ্টিত আপুনি কি হয় সেই কথাক বেছি মহত্ব দিয়ক। নজনা ভাও ধৰি একো নোকোৱাকৈ থাককচোন, তেতিয়াহে সম্বন্ধ বাচি থাকিব। যিদিনা ভুল কথা এটাত মাত মাতি দিব সেইদিনা কিন্তু সম্বন্ধ ভাঙি যাব। সেইসকল লোক বিহৰ দৰে যিসকলে ভুল নিজে কৰে, ইগন'ৰ নিজে কৰে, নিজে মিছা কথা কয়, কিন্তু আপোনাক এনেকুৱা অনুভৱ কৰায় যেন সকলো দোষ কেৱল আপোনাৰ। খং বেয়া যদিও য'ত প্ৰয়োজন তাত খং দেখাব লাগে, নাইবা ভুল কৰাজনে কেনেকৈ অনুভৱ কৰিব যে তেওঁ আপোনাৰ লগত বেয়া কৰিছে আৰু সেই ব্যক্তিজনে বাৰে বাৰে আপোনাৰ লগত সেই একে ব্যৱহাৰ কৰি যাব। জীৱন সংগীজন ইমান বিশ্বাসী হ'ব লাগে যাতে গোটেই পৃথিৱীখনো যদি আপোনাৰ বিপক্ষে থিয় হয় তেতিয়া যাতে তেওঁ কয় যে চিন্তা নকৰিবা, মই আছোঁ তোমাৰ লগত। জীৱনৰ এই তিনিটা ডাঙৰ শিক্ষা। ১ নম্বৰতে ধন হানি হ'লে আকৌ আহিব, মাত্ৰ কৰ্ম কৰি যাওক। ২ নম্বৰতে স্বাস্থ্য হানি হ'লে চিন্তাৰ বিষয়, কিবা এটা হানি হৈছে, নিজৰ যত্ন লওক। ৩ নম্বৰতে কিন্তু যদি চৰিত্ৰ হানি হৈছে সকলো গ'ল বুলি ধৰি লওক। জীৱন সংগী লাগিলে দুখীয়াই হওক, কিন্তু ভাল হ'ব লাগে, যি আপোনাক সন্মান কৰে। কাৰণ দৰিদ্ৰ জীৱন কটাব পাৰিলেও কিন্তু এজন বেয়া মানুহৰ লগত গোটেই জীৱন পাৰ কৰিব নোৱাৰি। ধন্যবাদ।